মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি খণ্ডৰ অন্তৰ্গত এটি চেপ্টাৰ। চেপ্টাৰটোৰ নাম হৈছে সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা। ছাত্ৰ-ছাত্ৰীসকল আহা আজি এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা চেপ্টাৰটোৰ অনুশীলনীত আছে 1 নম্বৰ চমু উত্তৰ লিখা সংবিধান বুলিলে কি বুজা? উত্তৰ সংবিধান হ'ল কিছুমান ৰীতি-নীতি বা আইন কানুনৰ সমষ্টি। ইয়াত চৰকাৰৰ বিভিন্ন অংগসমূহৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে লিপিবদ্ধ কৰা হয়। পিছৰটো কুৱেশ্যনলৈ আহিছো সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে? উত্তৰ সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংশোধন প্ৰক্ৰিয়া বোলে। পিছৰটো কুৱেশ্যন নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়? উত্তৰ নেপালত 2008 চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়। লিখিত সংবিধানৰ প্ৰচলিত থকা 3খন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰ লিখিত সংবিধানৰ প্ৰচলন থকা 3খন ৰাষ্ট্ৰৰ নাম হ'ল ভাৰতবৰ্ষ, ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। 2 নম্বৰ চমুটোকা লিখা নমনীয় সংবিধান। উত্তৰ যি সংবিধান প্ৰয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সংবিধান সংশোধন কৰিব পাৰি তেনে সংবিধানক নমনীয় সংবিধান বোলে। ইংলেণ্ডৰ সংবিধানখন নমনীয় সংবিধান। নমনীয় সংবিধান লিখিত বা অলিখিত হ'ব পাৰে। অলিখিত সংবিধান পিছৰটো চমুটোকা অলিখিত সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে। বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি-নীতি ঐতিহ্য পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হয়। ক্ষমতাৰ বিভাজন সংবিধানে চৰকাৰৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ নিয়ন্ত্ৰণ কৰে। চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰে। চৰকাৰৰ ক্ষমতা কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতে লিপিবদ্ধ আছে। যদি চৰকাৰৰ ক্ষমতা অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে তাক নিয়ন্ত্ৰণ কৰা ব্যৱস্থা থাকে। 3 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক ইংলেণ্ডৰ সংবিধান লিখিত নে অলিখিত? উত্তৰটো হ'ব অলিখিত। পিছৰটো কুৱেশ্যন ভাৰতবৰ্ষৰ সংবিধান অনমনীয় নে নমনীয় আৰু অনমনীয় সংমিশ্ৰণ? উত্তৰটো হৈছে নমনীয়। পিছৰটো কুৱেশ্যন কাৰ্যপালিকাই নে বিধানমণ্ডলে নে ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে? উত্তৰ বিধানমণ্ডলে। সংবিধান কেই প্ৰকাৰৰ আৰু কি কি ব্যাখ্যা কৰা? এইটো তোমালোকৰ 4 নম্বৰ কুৱেশ্যন। উত্তৰ সংবিধান 4 প্ৰকাৰৰ যেনে লিখিত, অলিখিত সংবিধান, নমনীয় সংবিধান আৰু অনমনীয় সংবিধান। লিখিত সংবিধান যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাক লিখিত সংবিধান বুলি কোৱা হয়। লিখিত সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট। লিখিত সংবিধানত ক্ষমতাৰ বিভাজন, নাগৰিকৰ অধিকাৰ আদিৰ স্পষ্ট উল্লেখ থাকে। অলিখিত সংবিধান অলিখিত সংবিধানত কোনো লিখিত ৰূপ নাথাকে। বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি-নীতি ঐতিহ্য পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হৈছে। নমনীয় সংবিধান যি সংবিধান প্ৰয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সংবিধান সংশোধন কৰিব পাৰি তেনে সংবিধানক নমনীয় সংবিধান বোলে। ইংলেণ্ডৰ সংবিধানখন নমনীয় সংবিধান। নমনীয় সংবিধানৰ লিখিত বা অলিখিত হ'ব পাৰে। অনমনীয় সংবিধান কিছুমান সংবিধান সংশোধন কৰিবলৈ হ'লে বিশেষ পদ্ধতিৰ প্ৰয়োজন হয়। এই বিশেষ পদ্ধতিটো অতি জটিল আৰু সহজে সংশোধন কৰিব নোৱাৰি। এনে ধৰণৰ সংবিধানক অনমনীয় সংবিধান বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনমনীয় সংবিধান। অনমনীয় সংবিধান সংশোধন পদ্ধতি অতি জটিল।
অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে এবাৰ আহিছো তোমালোকৰ 5 নম্বৰ কোৱেশ্যনলৈ উত্তৰ লিখা লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য লিখা উত্তৰ লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য হ'ল ক লিখিত সংবিধান লিখিত বা দস্তাবেজ ৰূপত থাকে আনহাতে অলিখিত সংবিধান লিখিত ৰূপত নাথাকে লিখিত সংবিধানৰ ৰচনাকাল আৰু ৰচনাকালৰ সম্পৰ্কে জানিব পাৰি আনহাতে অলিখিত সংবিধানৰ ৰচনাকাল আৰু ৰচনাকালৰ সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায় পিছৰটো কোৱেশ্যন আহিছো অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য উত্তৰ অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য হ'ল অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে এবাৰ আহিছো তোমালোকৰ 6 নম্বৰ কোৱেশ্যনটোলৈ গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে যুক্তিসহ আলোচনা কৰা ৰাষ্ট্ৰ এখনত বিভিন্ন সম্প্ৰদায় জাতি উপজাতি ভাষা সংস্কৃতিৰ মানুহে বসবাস কৰে গতিকে সকলো চিন্তাধাৰা আৰু মনোভাৱৰ জনসাধাৰণকে সুকলমে পৰিচালনা কৰিবলৈ সংবিধান প্ৰয়োজন তদুপৰি দেশৰ নাগৰিকসকলৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতাক সুৰক্ষা দিয়াত সংবিধানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ কাৰণে কিছুমান অধিকাৰৰ প্ৰয়োজন এই অধিকাৰ সংবিধানে প্ৰদান কৰে এখন দেশৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাত নাগৰিকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিজৰ পছন্দ নেতাক নিৰ্বাচন কৰি চৰকাৰ পৰিচালনাৰ দায়িত্ব সংবিধানে প্ৰদান কৰিছে লগতে নিৰ্বাচন প্ৰক্ৰিয়া কেনে হ'ব আৰু কোনে পৰিচালনা কৰিব সেই সম্পৰ্কে সংবিধানত উল্লেখ থাকে সংবিধানে চৰকাৰৰ ক্ষমতা নিয়ন্ত্ৰণ কৰে চৰকাৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা ঠিক কৰি দিয়াৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিব সেয়াও নিশ্চিত কৰে যদি চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰে তাক সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণ কৰিব পৰা ব্যৱস্থা থাকে ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কোৱেশ্যন আনসাৰ ভিডিঅটো যদি চাই তোমালোকৰ ভাল লাগিছে তেন্তে লাইক কৰিবা কমেন্ট কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয় ভিডিঅটো যদি তোমালোকে ইউটিউবৰ পৰা চাইছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা যদি চাইছা মোক ফলো কৰিবা ধন্যবাদ